আপোনাৰ ভৰিত যথেষ্ট আঘাত হৈছে। বহুত পাইছোঁ দুখ। কিমান আঘাত হৈছে? প্ৰায় 16টাকৈ চিলাই পৰিছে। 16টা চিলাই পৰিছে। সেই ঘটনাৰ পাছত আপুনি তাতে পৰি গৈছিলে, ধূলি পৰি গৈছিলে। মই পৰি নগ'লো, মই মানে পলাই গৈ মানুহ সেই চাইডৰ ভাড়াঘৰৰ মানুহ আহি মোক ধৰি লৈ গ'ল। মই অৱচেতন অৱস্থালৈ গুচি গ'লোঁ আৰু তেতিয়া মই ভাবোঁ কুকুৰ পোহাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকক কেনেকৈ ৰাখিছে সেইটোহে বেছি ডাঙৰ কথা। একচুৱেলি ওনাৰে সেইটো সদায় ৰাখিব লাগে, নিজৰ ৰেচপনচিবিলিটি হিচাপত ৰাখিব লাগে। এটা কুকুৰ ৰাখিলে বান্ধি থ'ব লাগে, বা ৰাতি খুলি থৈছে সেইটো বেলেগ কথা, কিন্তু দিনত হয়তো বান্ধি থ'ব লাগে, আৰু গেট কেতিয়াও খোলা ৰাখিব নালাগে। সৰ্ববৃহৎ লোকপিয়লৰ কাম সম্পাদন কৰিবলৈ গৈ ডেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী আহত হৈছে কুকুৰৰ কামোৰত। ইতিমধ্যে ডেৰগাঁৱত যোৱাকালি ঘটনাটো সংঘটিত হৈছে। তৃষ্ণা শইকীয়া নামৰ এগৰাকী শিক্ষয়িত্ৰী ইতিমধ্যে লোকপিয়ল কৰিবলৈ গৈ 7 নং ৱানৰ এটা বাসগৃহত প্ৰকাণ্ড এটা কুকুৰে আক্ৰমণ কৰিছিল, আৰু এইগৰাকী হৈছে তৃষ্ণা শইকীয়া। প্ৰায় 16টাকৈ চিলাই ইতিমধ্যে পৰিছে তেওঁৰ ভৰিত। যথেষ্ট সময় আক্ৰমণ কৰিছিল কুকুৰটোৱে, আৰু এই দায়িত্ব সম্পাদন কৰিবলৈ গৈ ইতিমধ্যে বিপদত পৰিছে এগৰাকী শিক্ষয়িত্ৰী। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। ডেৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী তৃষ্ণা শইকীয়া, আৰু তৃষ্ণা শইকীয়া এই মুহূৰ্তত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে, আৰু আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি যে অসুস্থ, তাৰ মাজতো আমি কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। কি হৈছিলে ঘটনাটো কওকচোন। যোৱাকালি মই আচলতে লোকপিয়লৰ বাবে মই ঘৰসমূহ নিৰীক্ষণ কৰিবলৈ গৈছিলোঁ সেইটো এলেকালৈ। তেতিয়াই গেটখন খোলা অৱস্থাত আছিল, আৰু কুকুৰটো খোলা অৱস্থাত আছিল, আৰু আহি মোক আক্ৰমণ কৰিছিলহি। ডেৰগাঁও কোনটো স্থানত? ৱাৰ্ড নাম্বাৰ 7। ৱাৰ্ড নাম্বাৰ 7 অকলে গৈছিলে? অকলে গৈছিলোঁ। মানে আমাৰ সেইটো যিটো লোকপিয়লৰ সেইটো আমাৰ ইনুমেৰেটৰসকলক অকলেই যাবলৈ নিৰ্দেশ দিয়া হৈছিলে। আপুনি যিহেতু ঘৰখনৰ ভিতৰলৈ যোৱাই নাছিলে? নাই, মই আচলতে ৰাস্তাটো পানী থকাৰ বাবে মই অকণমান ছাইডেৰে গৈছিলোঁ। গেটখন খোলা আছিল, মই তলকিব পৰা আগতেই মানে আক্ৰমণ কৰিলে। কিমান ডাঙৰ আছিলে কুকুৰটো? কুকুৰটো যথেষ্ট ডাঙৰ, মানে মোৰ এতিয়া ধৰক মই ইমান সেই সময়ত অলপ যথেষ্ট ভয়ো খাইছোঁ, কিন্তু ওখ, বহুত ওখ কুকুৰ। আৰু প্ৰথম অৱস্থাত আপোনাৰ গালৈ জঁপিয়াইছিল? প্ৰথম মানে গালৈ জঁপিয়াইছিলে, কিন্তু গাত একো হেৰি কৰা নাই। মই মানে হঠাতে পলাই দিব ল'লোঁ, পলাওঁতে মানে মোৰ ভৰিটোত ধৰিলে। আপোনাৰ ভৰিত যথেষ্ট আঘাত হৈছে? বহুত পাইছোঁ দুখ। কিমান আঘাত হৈছে? প্ৰায় 16টাকৈ চিলাই পৰিছে। 16টা চিলাই পৰিছে। সেই ঘটনাৰ পাছত আপুনি তাতে পৰি গৈছিলে, ধূলি পৰি গৈছিলে? মই পৰি নগ'লো, মই মানে পলাই গৈ মানুহ সেই চাইডৰ ভাড়াঘৰৰ মানুহ আহি মোক ধৰি লৈ গ'ল। মই অৱচেতন অৱস্থালৈ গুচি গ'লোঁ, আৰু তেতিয়া তাৰপৰা চিকিৎসালয় লৈ যোৱা হৈছে। এতিয়া কি মানে সেই পৰিয়ালটোৰ বিৰুদ্ধে আপোনালোকে কিবা এজাহাৰ দিছে নেকি? আচলতে তেওঁলোকক এজাহাৰ হিচাপে বুলি নহয়, তেওঁলোকক সচেতন কৰিবলৈ এখন দিয়া হৈছে। কাৰণ তেওঁলোকে যদি খোলা নাৰাখিলেহেঁতেন হয়তো কালি সেই ঘটনাটো নহ'লহেঁতেন। মই ভাবোঁ কুকুৰ পোহাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকক কেনেকৈ ৰাখিছে সেইটোহে বেছি ডাঙৰ কথা। গৃহস্থই আপোনাৰ কুকুৰ পোহাৰ নামত ইতিমধ্যে এনেধৰণে মুকলি কৰি তেওঁলোকে পুহিছে, বা তেওঁলোকে যদি বান্ধি ৰাখিলেহেঁতেন, তেতিয়া আমি আচলতে সেই বান্ধি ৰাখিব যে লাগে সেইটো সচেতন হ'বলৈহে অলপ এজাহাৰখন দিব বিচাৰিছোঁ। আৰু এতিয়া অসমৰ চুকে কোণে গাঁৱে চহৰে সকলোতে কেৱল চেঞ্চাছৰ লোকপিয়ল হৈছে। তাত 70% মহিলাই ইতিমধ্যে তেওঁলোকে দায়িত্ব সম্পাদন কৰিছে। সেইসকল মহিলাসকলৰ বাবে কি আহ্বান? সচেতন হওক, আৰু পাৰিলে গাঁৱৰ 2-এজন যিসকল লোকেল ব্যক্তি, স্থানীয় তেনেকুৱা ব্যক্তিসকলক অকণমান লগত দিয়ক, যাতে লগত যাব পাৰে। কিবা এটা বিপদ হ'লেও যাতে অন্ততঃ কোনোবা এজন লগত থাকে, সেইটোৱে বিচাৰোঁ। আৰু হয়, এইগৰাকী তৃষ্ণা শইকীয়াই ইতিমধ্যে উল্লেখ কৰিছে, তেওঁ যি ঘটনা, এই ঘটনা শিহৰণকাৰী ঘটনা ইতিমধ্যে নিউজ লাইভৰ কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিছে। মই পৰিয়ালৰ লোক আছে, কি ক'ব? যিহেতু আপোনালোকৰ পৰিয়ালৰ এগৰাকী মহিলাক ইতিমধ্যে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ যোৱা অৱস্থাত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। যিহেতু কালি এইটো ঘটনা ঘটিলে, মই এটাই ক'ব বিচাৰোঁ, গভৰ্ণমেণ্টে কিছুমান এৱাৰনেছ প্ৰগ্ৰেম আনিব লাগে। যেনে আমাৰ কিছুমান এক্টিভিটিছ আনিব লাগে, যেনে প্ৰত্যেকটো ৱাৰ্ডতে মাইকিং কৰাব লাগে। মাইকত মানে এৱাৰনেছ দিব লাগে যে আপোনালোকৰ ইয়াত চেঞ্চাছ ষ্টাৰ্ট হ'ব, আপোনালোকে নিজে কোঅপাৰেট কৰিব। সেইখিনি একচুৱেলি হ'ব লাগে এটা চেঞ্চাছ ষ্টাৰ্ট হোৱাৰ আগত। যথেষ্ট ভয়াৱহ আছিলে, যিহেতু আপোনালোকৰ এইগৰাকী মহিলাৰ 16টাকৈ চিলাই, ইতিমধ্যে যথেষ্ট বিষ অনুভৱ কৰিছে। আমি এতিয়া ডগ অনাৰজনৰ এগেইনষ্টত FIR এখন দিছোঁ, যাতে তেখেতসকলেও অকণমান বুজি পায় যে এনেকৈ কুকুৰটো হয়তো তেনেকৈ এৰি থ'ব নালাগিছিলে, গেটখন খুলি থ'ব নালাগিছিলে। ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত থাকিলেও
গেটখন খুলি থ'ব নালাগিলে, কাৰণ আমাৰ তেখেতক সময়ত এটা দেখা যায় যে আমাৰ বিভিন্ন সময়ত যে গৃহস্থই কুকুৰ পোহে কিন্তু সাৱধানতা অৱলম্বন নকৰে। সেইটো একচুৱেলি ওনাৰে সেইটো সদায় ৰাখিব লাগে, নিজৰ ৰেচপনচিবিলিটি হিচাপত ৰাখিব লাগে। এটা কুকুৰ ৰাখিলে বান্ধি থ'ব লাগে, বা ৰাতি খুলি থৈছে সেইটো বেলেগ কথা, কিন্তু দিনত হয়তো বান্ধি থ'ব লাগে, আৰু গেট কেতিয়াও খোলা ৰাখিব নালাগে। প্ৰশাসনৰ লোক আহিছে নে? বৰ্তমানলৈকে এতিয়া খবৰ লৈ আছে ফোন কৰি তেখেতসকলে, আজি হয়তো আহিব নিশ্চিতভাৱে। আৰু এই মুহূৰ্তত আমি এই যি যোৱাকালি হৈ যোৱা যি ভয়াৱহ ঘটনা, কুকুৰৰ আক্ৰমণত ইতিমধ্যে যথেষ্ট পৰিমাণে আহত হৈছে এগৰাকী শিক্ষয়িত্ৰীয়ে। নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ গৈ এনেধৰণে কুকুৰৰ কামোৰত আহত হৈ ইতিমধ্যে ঘৰৰ প্ৰায় 16টাকৈ চিলাই লৈ এনেধৰণে যন্ত্ৰণাত ছটফটাই থাকিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। আৰু অনাগত দিনত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে কুকুৰৰ গৃহস্থক ইতিমধ্যে সাৱধানতা অৱলম্বন কৰিবলৈ এনেধৰণে ভুক্তভোগী পৰিয়ালৰ লোকৰ লগতে ভুক্তভোগীগৰাকীয়ে অনুৰোধ জনাইছে।